2026-27 বৰ্ষৰ বাজেট উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ বাজেট। পূৰ্বৰ চৰকাৰৰ বাজেটৰ কপি পেষ্ট এই বাজেটতো হ'ব। কাৰণ 2-3টা কথা সদনত ডিছকাশ্যন হৈছে যে এই বাজেটখন অজন্তা নেওগৰ বাজেটৰ কপি পেষ্ট। মাননীয় অধ্যক্ষ মহোদয়, কপি পেষ্টেটো হ'ব, কাৰণ দুইখনে বিজেপি চৰকাৰ। যোৱা 10টা বছৰ অসমৰ ৰাইজে আমাক সুবিধা দিলে আৰু এইবাৰো আমাক চৰকাৰ গঠন কৰিব দিলে। চ' ইট ইজ এ ভোট ফৰ কণ্টিনিউটি। 2026-27 বৰ্ষৰ বাজেটৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহকো ধন্যবাদ মুখ্যমন্ত্ৰীৰ। কোৱা হৈছে যে বাজেটত অসম চৰকাৰৰ একো নাই, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰে। অধ্যক্ষ মহোদয়, সেইকাৰণে আমি নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাওঁ যে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ বিত্তীয় অৱস্থা আমাৰ যিমান, তাতকৈ আমাক বেছিকৈ সপোন দেখুৱাবলৈ সাহস কৰি দিছে। অসমৰ বিত্তীয় অৱস্থাত আমি কেতিয়াও কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ বনোৱাৰ সপোন অহা 50 ইয়াৰ্ছলৈকে আমি দেখিব নোৱাৰিলোহেঁতেন। সদনত বাজেট আলোচনাৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে আজি ৰাজ্যৰ সৰ্বাংগীন বিকাশ, আন্তঃগাঁথনিৰ উন্নয়ন আৰু চৰকাৰৰ জনকল্যাণমূলক আঁচনিৰ খতিয়ান দাঙি ধৰে। দৰিদ্ৰতা নিৰ্মূলকৰণত অৰুণোদয় আৰু ছাত্ৰীৰ অধ্যয়ন প্ৰীতিৰ আঁৰত নিযুত মইনা আঁচনি দাবী মুখ্যমন্ত্ৰীৰ। অৰুণোদয় আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে অসমত দৰিদ্ৰতা সীমাৰেখা হ্ৰাস কৰাৰ ক্ষেত্ৰত। যোৱা বছৰ প্ৰায় 3.5 লাখ ষ্টুডেণ্টে এই আঁচনিখনৰ সুবিধা পালে আৰু এইবাৰ মোক কোৱা হৈছে যে ই 4.5 লাখ পাব। ই সংখ্যা নহয় অধ্যক্ষ মহোদয়, দিছ ইজ এ নাম্বাৰ, যে অসমৰ কলেজত ছোৱালীয়ে পঢ়াৰ সংখ্যা কি ধৰণে বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীয়ে এফালে বিৰোধীকো আক্ৰমণৰ লক্ষ্য কৰি ল'লে। বিধানসভাত কৈছে টকা নাই, চৰকাৰে একো কৰিব নোৱাৰে। কিন্তু বিধানসভাৰ ৰুমত যেতিয়া লগ পাওঁ সকলোৱে মোক কয়, ছাৰ আপুনিয়ে পাৰিব, এইটো PM ডিভাইনত আনি দিয়ক, নেচিডত আনি দিয়ক, গোটেইখিনি। তাৰমানে অন্তৰত অযুত বিশ্বাস আছে যে এইখন চৰকাৰে পাৰিব। কংগ্ৰেছৰ দিনত বেংক একাউণ্ট নাছিলে, কংগ্ৰেছৰ দিনত আধাৰ নাছিলে। ইচ্ছা থাকিলেও ৰাজীৱ গান্ধী ডাঙৰীয়াই কৈছিলে যে মই 100 টকা পঠালে 10 টকাহে হিতাধিকাৰীজনে পায়, 90 টকা ৰাস্তাত নোহোৱা হয়। বাওঁপন্থীৰ বিৰোধিতা, উৰণ সেতু ছবি অংকনক লৈও সৰব হ'ল মুখ্যমন্ত্ৰী। আজি যোৱা কেইটামান দিনত আপুনি যদি দেখা পায় যে চৰকাৰে য'তেই এটা আঁচনি লৈছে তাতেই বাওঁপন্থী লোকসকলে বিৰোধিতা কৰাৰ চেষ্টা কৰিছে। আৰু যেতিয়া ফ্লাইঅভাৰখন নিৰ্মাণ হ'ব তেতিয়া আমি গৈ ক'ম আমাক ফটো আকাৰ ভাল জাগা দিব লাগে। একেবিলাকে মানুহ। অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনক আমি ভাল পাব শিকিব লাগিব। আদানী আম্বানীক যদি আমি মাতিব নোৱাৰোঁ তে ৰুল কৰক, ভাৰতবৰ্ষৰ কোনো ৰাজ্যত আদানী আম্বানী যাব নালাগে। আদানী আম্বানীয়ে উৰিষ্যাত 10 লাখ 20 লাখ কোটি টকা খৰচ কৰিব, তাৰ হাজাৰ হাজাৰ ল'ৰাই উদ্যোগত চাকৰি পাব আৰু অসমৰ ল'ৰাবিলাকে তাত চাকৰি কৰিব যাব। আৰু মই শ্ৰদ্ধাঞ্জলি আঁচনিৰে তেওঁলোকৰ মৃতদেহ অসমলৈকে উভতাই আনি থাকিম। এয়া কি মুখ্যমন্ত্ৰী হিচাপে মই সেয়া কাম কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী হৈছোঁ নেকি? কৃত্ৰিম বানক লৈ গুজৰাট, উৰিষ্যাৰ উদাহৰণ দি মুখ্যমন্ত্ৰীৰ দাবী। আজি আপোনালোকে চাব, গুৱাহাটীত মানুহে কৈছে আমাৰ এৰিয়াত পানী হয়। পানী চবতে হৈছিল। গুজৰাটৰ মডেল কি, উৰিষ্যাৰ মডেল কি? পানী হোৱা অঞ্চলত তেওঁলোকে বা আৰবান য'ত প্লেনিং ভাল নাই তেওঁলোকে LPA লৈ আহিব, লোকেল প্লেনিং এৰিয়া। ৰাইজক ক'ব গোটেই মাটি চৰকাৰক দি দিয়ক। আজি যদি আমাক চৰকাৰক গোটেই নবীন নগৰখন দি দিয়ে, যিটো উৰিষ্যাত দি দিয়ে, গুজৰাটত দি দিয়ে, আমি তাত প্লেনিং কৰিব পাৰিম, তাত ড্ৰেইনেজ কৰিব পাৰিম, তাত ৰাস্তা বনাব পাৰিম আৰু ডেভেলপ মাটি ৰাইজক আমি উভতাই দিব পাৰিম। দিজ আৰ দ্য মডেল। কিন্তু আজি যদি মই এই মডেলটো কওঁ, মানুহেতো ক'ব হিমন্ত বিশ্ব শৰ্মাই তাতে নিজৰ ঘৈণীয়েকক মাতি দিব খুজিছে, অমুক মাতি দিব খুজিছে, হুলস্থুল লগাই দিব। উন্নয়নৰ বিৰোধিতা কৰা সকলক লৈ চৰকাৰ কঠোৰ। এইবাৰ কোনো আপোচ কৰা নহ'ব।
কাৰণ 2031লৈ সোণসেৰীয়া যাত্ৰাৰে বাজেট অনা হৈছে। যদি আমাৰ জীৱন এইটো হয় যে প্ৰথমতে উৰণীয়া সেতু কৰিব নিদিম, উৰণীয়া সেতুখন হ'ব, তাৰপিছত ক'ত ফটো আঁকিব দিম তাৰ কাৰণে চৰকাৰৰ লগত কাজিয়া কৰিম। তে প্ৰথম দিনাই ক'ব লাগিছিল যে আমি ফটো আঁকিম, উৰণীয়া সেতুখন এনেকৈ বনাওক যাতে সেইখন আমি আৰ্ট গেলাৰীলৈকে ৰূপান্তৰ কৰিব পাৰোঁ। আমি তেনেকুৱাই ডিজাইন কৰিলোহেঁতেন যদি উদ্দেশ্য সেইটোৱে আছিল। তাৰমানে এচাম মানুহ আছে য'ত ত'ত যেনেকৈ নহয় ক'ৰবাত কিবা এটা লগাই থাকিব খোজে। অধ্যক্ষ মহোদয়, চৰকাৰ কঠোৰ হ'ব। আমি 2026 চনৰ পৰা 2031 চনলৈ আন এটা সোণসেৰীয়া যাত্ৰা হাতত লোৱাৰ বাবে এই বাজেটেদি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।